2025 সালে অসম সরকার কিতাবের বর্ষ বা গ্রন্থ বর্ষ হিসেবে পালন করতে রাজ্যবাসীকে আহ্বান জানিয়েছে। সাথে অসম সরকারের কয়েকটি রাজ্যের বিভিন্ন প্রান্তে গ্রন্থমেলা উদযাপন করারও সিদ্ধান্ত নেয়। অসম সরকারের এই সিদ্ধান্তকে সাধুবাদ জানিয়ে নগাঁওয়ের জামগুড়িতে প্রথমবারের মতো অনুষ্ঠিত হয় গ্রন্থমেলা। রাজ্য সরকারের ঘোষণা করা গ্রন্থবর্ষের সাথে সঙ্গতি রেখে ছাত্রছাত্রীদের মধ্যে গ্রন্থ অধ্যয়নের অভ্যাস গড়ে তোলার জন্য নগাঁওয়ের জামগুড়ি মহাবিদ্যালয়ে প্রথমবারের মতো অনুষ্ঠিত করে মহাবিদ্যালয়ে গ্রন্থমেলা। অসম প্রকাশনের উদ্যোগে নগাঁওয়ের জামগুড়ি মহাবিদ্যালয়ের অভ্যন্তরীণ মান নিরূপণ কোষ, সাহিত্য কোষ এবং অসমিয়া, ইংরেজি শিক্ষা, অর্থনীতি, বুরুঞ্জি, রাজনীতি বিজ্ঞান, ভূগোল বিজ্ঞান, আরবি এবং হিন্দি বিভাগের সহযোগিতায় মহাবিদ্যালয়ে অনুষ্ঠিত হয় এই গ্রন্থমেলা। মহাবিদ্যালয়ের গ্রন্থমেলার দ্বার উন্মোচন করেন গল্পকার শিবানন্দ কাকতি। মহাবিদ্যালয়ের গ্রন্থমেলার গ্রন্থ ক্রয়ের জন্য উপস্থিত হয় নগাঁওয়ের বিভিন্ন স্থানের সাথে জামগুড়ি অঞ্চলের বহু জনগণ এবং ছাত্রছাত্রী। অসম সরকারের এই সিদ্ধান্তকে সাধুবাদ জানিয়ে নগাঁওয়ে প্রথমবারের মতো অনুষ্ঠিত হল গ্রন্থমেলা। রাজ্য সরকারের ঘোষণা করা গ্রন্থবর্ষের সাথে সঙ্গতি রেখে ছাত্রছাত্রীদের মধ্যে গ্রন্থ অধ্যয়নের অভ্যাস গড়ে তুলতেই নগাঁওয়ের জামগুড়ি মহাবিদ্যালয়ে প্রথমবারের মতো মহাবিদ্যালয় গ্রন্থমেলা অনুষ্ঠিত হয়। নমস্কাৰ। এবাৰ আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰে গ্ৰন্থবৰ্ষ ঘোষণা কৰিছে। এই গ্ৰন্থবৰ্ষৰ লগত ৰজিতা খুৱাই আমি অসম প্ৰকাশন পৰিষদৰ লগত সহযোগ কৰি আমাৰ মহাবিদ্যালয়ৰ যি IQAC আৰু আটাইকেইটা বিভাগ অসমীয়া, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, ভূগোল বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, ইংৰাজী বিভাগ, সাহিত্য, আমাৰ আৰবী বিভাগ, সকলো বিভাগৰ সহযোগত আমি গ্ৰন্থমেলাখনৰ আয়োজন কৰিছোঁ। আৰু আমাৰ কথা হ'ল যে ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ সংস্কৃতি বিকাশ কৰিব লাগে, কিতাপ পঢ়াৰ কাম কাজ আগুৱাব লাগে। এই গ্ৰন্থবৰ্ষৰ লগত ৰজিতা খুৱাই আমি ইতিমধ্যেই আমাৰ পাৰ্শ্বৱৰ্তী বিভিন্ন বিদ্যালয়বোৰত আমাৰ প্ৰতিটো বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী, অধ্যাপক অধ্যাপিকাসকলে গ্ৰন্থ অধ্যয়ন কৰাৰ বাবে এটা সচেতনতাৰ আমি কিছু কাৰ্যসূচী হাতত লৈছিলোঁ। সেই কাৰ্যসূচীৰ শেষ কৰাৰ পাছত আমি এইবাৰ গ্ৰন্থমেলাখন পাতিছোঁ। এইখন আপোনালোকে ইতিমধ্যে গম পাইছে, চামগুৰি মহাবিদ্যালয়ত প্ৰথম, অকল চামগুৰি মহাবিদ্যালয়তে নহয়, চামগুৰি সমগ্ৰ বৃহত্তৰ চামগুৰি অঞ্চলত এই প্ৰথমবাৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। এই গ্ৰন্থমেলালৈ আমি আমাৰ তৰফৰ পৰা সমূহ চামগুৰিবাসী ৰাইজ, ইয়াৰ বিদ্যালয়সমূহ, শিক্ষক শিক্ষয়িত্ৰীসমূহ সকলোকে আমি আমন্ত্ৰণ জনালোঁ। আৰু আমাৰ বাবে অতি গৌৰৱৰ আৰু আনন্দৰ বিষয়, এই গ্ৰন্থমেলাখন দ্বাৰ উদ্বোধন আমি এনে এজন ব্যক্তিৰ যোগেদি কৰিছোঁ। তেখেত আমাৰ শিৱানন্দ কাকতি ডাঙৰীয়া, সকলোৰে শ্ৰদ্ধাৰ, যিজন নগাঁও গ্ৰন্থমেলাৰ অন্যতম পথিকৃৎ। সেইজন ব্যক্তি বিশিষ্ট গল্পকাৰ, নাট্যকাৰ, তেখেতৰ যোগেদি আমি আজি গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰিছোঁ। চামগুৰি অঞ্চলৰ বিভিন্ন ব্যক্তিসকল আহিছে, আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আছে। এই সকলোৰে সহযোগত, সকলোৰে উদ্যোগত, আচলতে এটা উমৈহতীয়া প্ৰয়াসত চামগুৰি মহাবিদ্যালয়ে পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ চামগুৰি অঞ্চলতে এই প্ৰথম গ্ৰন্থমেলাৰ বীজটো ৰোপণ কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সহযোগত, সকলোৰে দিহা পৰামৰ্শৰ মাজেৰে এই গ্ৰন্থমেলাক এক বিশাল ৰূপ দিয়াৰ আমাৰ পৰিকল্পনা আছে। ল'ৰা ছোৱালীৰ পঢ়া বা গ্ৰন্থ অধ্যয়নৰ প্ৰক্ৰিয়াটোত মোবাইল ফোন বা চেলফোনৰ যোগেদি কিছু বাধাৰ সৃষ্টি হৈছে, কিন্তু সম্পূৰ্ণ মন নাই বুলি আমি নাভাবোঁ। এতিয়াও তৰুণ প্ৰজন্মৰ মাজতে লিখকৰ সংখ্যাটো বেছি। আমি গ্ৰন্থমেলাবিলাকত যেতিয়া চাওঁ, তেতিয়া দেখোঁ যে বহুত তৰুণ প্ৰজন্মৰ নতুন নতুন কিতাপ পত্ৰ ওলাইছে, ল'ৰা ছোৱালীয়ে বেছিকৈ পঢ়ে। মই সেইটো ক্ষেত্ৰত কিন্তু আমাৰ যিটো এই জেনেৰেশ্যন জেড বুলি কয়, তেওঁলোকৰ প্ৰতি মই বেছি আস্থাশীল। হয়, মোবাইলে এটা প্ৰভাৱ পেলাইছে, কিন্তু এটা একে সময়তে কথা আজি আমি আলোচনাও কৰিছোঁ যে মোবাইল যোগেদিও কিন্তু কিতাপ পঢ়াৰ এচাম ল'ৰা ছোৱালীৰ সৃষ্টি হৈছে। আমি যি মানে কিতাপত ছপাৰ ৰূপত যিটো কিতাপ, সেই কিতাপৰ আগবঢ়াই লৈ যাব লাগে, এই আমাৰ প্ৰয়াস। আৰু আমি নতুন প্ৰজন্মৰ ওপৰত যথেষ্ট আস্থাশীল। 1996 চনৰ পৰা সাংস্কৃতিক দৃষ্টি কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁৱত এখন নগাঁও গ্ৰন্থমেলা অতি ডাঙৰকৈ অনুষ্ঠিত হৈ আহিছে। প্ৰথম কেইবছৰমান প্ৰত্যেক বছৰে হৈছিলে, এতিয়া অল্টাৰনেট ইয়েৰত হয়। আৰু এই গোটেই গ্ৰন্থমেলাৰ প্ৰতি গোটেই নগাঁৱৰ মানুহখিনি ৰৈ থাকে গ্ৰন্থমেলা। আৰু আমি আমাৰ গ্ৰন্থমেলাবিলাক কেৱল গ্ৰন্থ ক্ৰয় বিক্ৰয়ৰ এটা অনুষ্ঠান নহয়, ইয়াৰ লগতে বৌদ্ধিক বিকাশৰ কাৰণে বিভিন্ন আলোচনা চক্ৰ, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক যিবিলাক বিষয় থাকে তাৰ ওপৰতো অনুষ্ঠান হয়, আলোচনা হয়। গতিকে এটা গোটেই গ্ৰন্থমেলাখন এটা বৌদ্ধিক পৰিৱেশলৈ ৰূপান্তৰিত হয়।
আৰু মই এটা কথা ভাবো যে সেইখিনি সময়তে 96 চনত যেতিয়া আমি আৰম্ভ কৰি তাৰ পৰা এতিয়ালৈকে মই আৰু নুচল ডক্টৰ হাজৰিকা আমি সমানে সাধাৰণ সম্পাদক দুজন আৰু তেতিয়ালৈকে আমি সদায় প্ৰথম অৱস্থাত বিশেষকৈ আমি কিছু কিছু যে আমাৰ ছেক্ৰেটাৰী প্ৰতিবেদন থাকে আমি যেতিয়া সংশ্লিষ্ট মানুহবিলাকক লগ পাওঁ ৰাজনৈতিক হওক বা এডমিনিষ্ট্ৰেটিভ হওক তেতিয়া আমাৰ কিছুমান দাবী আছিলে যে এই গ্ৰন্থমেলাৰ গোটেই পৰিসৰটো গোটেই অসম জুৰি এটা নেটৱৰ্কিং কৰিব লাগে য'ত য'ত গ্ৰন্থমেলা হয় তাতে সেই নেটৱৰ্কিং কৰিব লাগে প্ৰকাশন পৰিষদৰ তত্বাৱধানত আৰু এই গাঁৱে গাঁৱে এই গ্ৰন্থমেলাটো লৈ যাব লাগে গ্ৰন্থমেলাখন যেতিয়া গাঁৱে গাঁৱে অঞ্চলে হ'ব তেতিয়া গ্ৰন্থমেলাৰ প্ৰকৃত গ্ৰন্থৰ স্বাদটো বিয়পি পৰিব এতিয়া বহু বছৰৰ মূৰত দেখা গৈছে যে এই কামটো চৰকাৰে হাতত লৈছে আৰু এইটো লোৱাৰ কাৰণে মানুহৰ হাতত পোৱাৰকে মানুহৰ গ্ৰন্থখনৰ প্ৰতি আগ্ৰহ জন্ম পৰাকে গোটেই অসম জুৰি এটা পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশৰ সৃষ্টিৰ এটা সুফল আজি চামগুৰি গ্ৰন্থমেলা এখন চামগুৰি গ্ৰন্থমেলা চামগুৰিত ঐতিহ্য নিবন্ধে আছে আৰু এই চামগুৰি গ্ৰন্থমেলাত কলেজৰ কৰ্তৃপক্ষৰ অধ্যক্ষ কৈছে যে পৰৱৰ্তী সময়ত এখন বৃহত্তৰ আকাৰৰ কলমপুৰীয়া গ্ৰন্থমেলা হোৱাৰ এটা সুযোগ আহি পৰিছে গতিকে মই ভাবো যে এই গ্ৰন্থমেলাৰ আন্দোলনটোৱে মানুহক ল'ৰা ছোৱালীবিলাকক আৰু সকলোকে জনসাধাৰণক কিতাপ পঢ়াৰ এটা পৰিৱেশ সৃষ্টি কৰি তুলিব আৰু কিতাপ পঢ়াৰ পৰিৱেশটোৱে নিঃসন্দেহে আমাৰ ল'ৰা ছোৱালীবিলাকক বা নতুন প্ৰজন্মক এটা সঠিক বাট দেখাই দিবলৈ যত্ন কৰিব মই মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছো এইখন মহাবিদ্যালয়খনলৈ আন মহাবিদ্যালয় হওক বা যিকোনো অনুষ্ঠানেই হওক যিকোনো শৈক্ষিক প্ৰতিষ্ঠানেই হওক এই ধৰণৰ গ্ৰন্থমেলা পাতিবৰ কাৰণে খুব এটা জটিল মই এটা কথা জানো যে এনেকুৱা ধৰণৰ গ্ৰন্থমেলা আগতে অন্বেষা বুলি এটা গোষ্ঠী আছিলে জাগৰণ বুলি এটা গোষ্ঠী আছিলে সৰু সৰু সতীৰ্থ বুলি এটা কিতাপৰ এটা এতিয়া তেওঁলোক আছে তেওঁলোকে কিছুমান এই ধৰণৰ গ্ৰন্থমেলা গাঁৱে ভূঞে পাতি আহিছিলে কিন্তু তেতিয়া কিছু স্পন্সৰশ্বিপ কম আছিলে এতিয়া যিহেতু চৰকাৰৰ এই গ্ৰন্থবৰ্ষৰ কাৰণে এই ধৰণৰ গ্ৰন্থমেলা হৈছে যিকোনো শিক্ষানুষ্ঠানত হওক যিকোনো অন্যান্য প্ৰতিষ্ঠানত হওক এই গ্ৰন্থমেলাসমূহে নিঃসন্দেহে সেই কৰেছপণ্ডিং যিবিলাক তাৰ পৰিৱেশ আছে তাৰ যিবিলাক গোটেই অঞ্চলটোৰ যিখিনি শিক্ষানুষ্ঠান আছে ছাত্ৰ ছাত্ৰী আছে অভিভাৱক আছে সকলোৱে গ্ৰন্থৰ প্ৰতি এটা আকৰ্ষণ সৃষ্টি কৰিব আৰু গ্ৰন্থমেলাৰ লগতে আজি যেনেকে এই চামগুৰি গ্ৰন্থমেলাৰ লগতে আজি যে আমাৰ যিটো উদ্বোধনী অনুষ্ঠানটো কিছু কিছু আমাৰ আড্ডাৰ নিচিনা কিছু কিছু সাহিত্যৰ আলোচনাৰ নিচিনা আলোচনা হৈছে এই ধৰণৰ আলোচনাবিলাকেও বহু সময়ত মানুহৰ এটা বিকাশত সৃষ্টি কৰে গতিকে এই মানে এটা মানে এটা ভাৱ বিনিময় এই ভাৱ বিনিময়ৰ এটা গ্ৰন্থমেলাৰ অৱসৰতে কালিলৈ গ্ৰন্থ মুকলি হ'ব তাৰপিছত বিভিন্ন ধৰণৰ আলোচনা হ'ব কবি সন্মিলন হ'ব গল্প পাঠ হ'ব এইবিলাকে মানুহক আকৌ গ্ৰন্থৰ প্ৰতি এটা আকৰ্ষণ কৰা এটা অন্যতম জখলা হিচাপে সৃষ্টি হয় এই জখলাবিলাক সৃষ্টি কৰে এই জাতীয় গ্ৰন্থমেলা অনুষ্ঠানবিলাক এইটো বৰ জৰুৰী কথা নগাঁও থেকে বিভূতি বরার রিপোর্ট তাজা খবর আসাম।